এটা কথা মনত ৰাখিবা যে তোমাৰ আৰু যিদিনাখনে কলিৰ প্ৰৱেশ ঘটিব সিদিনাখন তুমি আৰু নিজে নিজে ৰাজ্যৰ এই সিংহাসন তুমি এৰি গুচি যাবা। যুধিষ্ঠিৰে হ'ব বুলি ক'লে ৰাজ্য শাসন চলি থাকিল, কিন্তু কলি যে আহিছে যুধিষ্ঠিৰেতো গম পোৱা নাই। সেই মুহূৰ্তত যুধিষ্ঠিৰে, আপোনালোকে জানে যে যুধিষ্ঠিৰৰ সমান ধৰ্ম আচৰণ কৰি ৰাজ্য শাসন কৰা ৰজা কোনোৱে নাই। জয়গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ সমস্ত, আমি ষষ্ঠ বাৰ্ষিক এই কুৱাৰপাৰ চুবুৰীৰ সৰু নামঘৰৰ যি প্ৰতিষ্ঠা দিৱস, আজি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আমি ইতিমধ্যে সমাপন চলি আছে। আমাৰ ৰাতিপুৱা আছিল নাম প্ৰসংগ কৰিছিলে আমাৰ সন্ধা গাঁৱৰে প্ৰাক্তন শৰণাচাৰ্য মাননীয় শ্ৰী হৰিচৰণ কলিতা বাপজনা। তাৰপিছত আমাৰ দ্বিতীয় কাৰ্য আছিল পতাকা উত্তোলন কৰিলে আমাৰ সন্ধ্যা প্ৰাথমিক শাখাৰ সম্পাদক মাননীয় শ্ৰী ভূপেন কলিতা বাপজনা। আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচীত আমাৰ সংবাদকৰ্মী বন্ধু শ্ৰী মৃদুল কলিতা বাপজনা। ইতিমধ্যে আমাৰ এই দুটা কাৰ্যসূচী হৈ গ'ল। এতিয়া বৰ্তমান আমাৰ ভাগৱত পাঠৰ কাৰণে আমি সুদূৰ আল্লা গাঁৱৰ পৰা আমাৰ শ্ৰী মৃগেন কলিতা বাপজনাক আমন্ত্ৰণ কৰিছিলোঁ। ইতিমধ্যে আপোনালোকে দেখা পাই আছে অনুষ্ঠানটো আৰম্ভ হৈছে, চলি আছে। সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আমি যি ষষ্ঠ বাৰ্ষিক এই প্ৰতিষ্ঠা দিৱস অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ, আগতে আমি ৰাতি ঘোষা নাম গাই কিনে অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলোঁ। এইবাৰ আমি অলপ ব্যতিক্ৰম ধৰণে ৰাতিপুৱাৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। গতিকে আমি এই অনুষ্ঠানত এতিয়া যি ভাগৱত অনুষ্ঠান চলি আছে, এই অনুষ্ঠানটোত সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। নমস্কাৰ কৃষ্ণ। আচলতে আমাৰ এই অনুষ্ঠানটি আজিৰ পৰাই এটা আনুমানিক বহুত বছৰ আগৰ পৰা চলি আছিল, কিন্তু আমাৰ আমাৰ ককা এটাই যি এটা ডেট দিছে, সেই ডেট মতে আমাৰ 6টা বছৰ 5টা বছৰ এনেকুৱা চলি আছিল। কিন্তু এইটো বছৰ ষষ্ঠ বাৰ্ষিক হিচাপে আমাৰ এটা অলপমান সাধাৰণ নিয়ম হিচাপে আমাৰ কুৱাৰপাৰ চুবুৰীত আমাৰ বাপ বান্ধৱ আমাৰ ইয়াৰ স্থানীয় লোকসকলে এই অনুষ্ঠানটি আমি আৰম্ভ কৰিছোঁ। আৰু আশা কৰোঁ আহি থকা দিনবিলাকত যাতে আৰু এতকৈ ভালকৈ আৰু আমাৰ অনুষ্ঠানবিলাক আগবাঢ়ি যাব পাৰোঁ। সমাজৰ মংগলৰ কাৰণে সকলো কামনা ভাল সুস্থ হৈ থকাৰ কাৰণে, পৰিৱেশটো সুস্থ হৈ থকাৰ কাৰণে আমাৰ এই ভাগৱত পাঠ এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক আমি সদায় আগবাঢ়িছোঁ।